Hello students, আমি যোৱাটো ভিডিঅ'ত অনুশীলনী 3.1 ৰ একৰ প্ৰবলেমখিনি সলভ কৰিলো। আজি আমি 2 ৰ পৰা সলভ কৰিম। 2 টো কি দি থোৱা আছে a1 by a2 b1 by b2 আৰু c1 by c2 অনুপাত কেইটা ৰিজাই তলৰ ৰৈখিক সমীকৰণৰ জোৰ কেইটা বুজোৱা ৰেখা দুটাই এটা বিন্দুত কাটিব নে সমান্তৰাল হ'ব নে লগালগ হ'ব তাক নিৰ্ণয় কৰা। গতিকে আমি এখিনি যোৱাটো ভিডিঅ'ত আমি ডিসকাস কৰিছিলোৱে যে যেতিয়া a1x + b1y + c1 = 0 হয় আৰু এটা সমীকৰণ থাকে যে a2x + b2y + c2 = 0 হয় এটো পৰস্পৰ কটাকটি কৰিব যেতিয়া a1 by a2 ≠ b1 by b2 হ'ব মিলি যাব যেতিয়া a1 by a2 = b1 by b2 = c1 by c2 হ'ব আৰু সমান্তৰাল হ'ব যেতিয়া a1 by a2 = b1 by b2 ≠ c1 by c2 হ'ব। ঠিক আছে নে? মই যোৱাটো ভিডিঅ'ত লিখোতে মই a1 by a2 = b1 by b2 not = লিখিছিলো গতিকে a1 by a2 = b1 by b2 not = c1 by c2 গতিকে আমি প্ৰথমটো আমি প্ৰশ্নটো চাওঁ 1 2 5x - 4y + 8 = 0 7x + 6y - 9 = 0 ইয়াত a1 = কিমান 5 ঠিক আছে নে a2 = কিমান 7 b1 - 4 b2 6 আৰু c1 8 c2 - 9 ঠিক আছে নে এতিয়া a1 by a2 = কিমান হ'ব 5 by 7 b1 by b2 = কিমান হ'ব -4 by 6 আৰু c1 by c2 = কিমান হ'ব 8 by -9 ইয়াৰ আমি দেখাতে ওলাই আছে আমি কোনোবা এটা কোনবাৰ লগত মিলিছে জানো কোনটো কাৰ লগত নাই মিলা গতিকে এতেকে a1 by a2 is not equal to b1 by b2 হয়নে এতেকে আমাক কোৱেশ্চনটোত কৈছিলে যে এতেকে ৰৈখিক সমীকৰণ জোৰে কি হ'ব পৰস্পৰ কটাকটি কৰিব পৰস্পৰ কটাকটি কৰিব বুজি পালানে একেবাৰে ইজি এখিনি আমি ইয়াত a1 a2 b1 b2 c1 c2 পাই গলো এখিনি আমি উলিয়াব লাগিব কাৰণ আমাৰ ফৰ্মুলাখিনি আমি a1 by a2 b1 by b2 তে আমি গম পাম গতিকে এইগিটা এটা মানো মিলা নাই গতিকে a1 by a2 not equal to b1 by b2 আমাৰ প্ৰথমটো হৈ গ'ল ৰৈখিক সমীকৰণ জোৰে পৰস্পৰ কটাকটি কৰিব ঠিক আছে নে 2 নম্বৰটো কি দিথোৱা আছে 9x + 3y + 12 = 0 18x + 6y + 24 = 0 ঠিক আছে নে গতিকে ইয়াত a1 = 9 a2 = 18 b1 = 3 b2 = 6 আৰু c1 = 12 c2 = 24 এতেকে এতিয়া a1 by a2 = কিমান হ'ব 9 by 18 মানে 9 ৰি কাটন যাব 1 by 2 b1 by b2 = 3 by 6 মানে 1 by 2 আৰু c1 by c2 = 12 by 24 মানে 1 by 2 এতেকে a1 by a2 = b1 by b2 = c1 by c2 হল নাই আমাৰ গুটেকেটা সমান হল গতিকে কি কৰিব a1 by a2 = গুটেকেটা হলে কি হ'ব মিলি যাব হয়নে ইয়াত হ'ব লগালগ হ'ব এতেকে
ৰৈখিক সমীকৰণ যোৰ লগ লাগিব অৰ্থাৎ মিলি যাব বুজি পালানে বুজি পালা তাৰ পিছৰটো চোৱা 3 নম্বৰটো বুজি পাইছানে বাৰু 6x minus 3y plus 10 equal to 0 2x minus y plus 9 equal to 0 ঠিক আছে নে ইয়াত a1 equal to 6 a2 equal to 2 b1 equal to minus 3 b2 equal to minus 1 c1 equal to 10 c2 equal to 9 ঠিক আছে নে গতিকে এতিয়া a1 by a2 equal to কিমান হ'ব 6 by 2 মানে 3 হ'ব b1 by b2 equal to minus 3 by minus 1 মানে 3 হ'ব আৰু c1 by c2 equal to 10 by 9 হ'ব এতেকে a1 by a2 equal to b1 by b2 equal to c1 by c2 not equal to c1 by c2 মানে a1 by a2 b1 by b2 একে হ'ল কিন্তু c1 by c2 তো ইয়াৰ লগত একে নহয় 10 by 9 হে পালো আমি গতিকে আমি হেতু কি হ'ব সমান্তৰাল হ'ব হেনে এতেকে ৰৈখিক সমীকৰণ যোৰ সমান্তৰাল হ'ব বুজি পালানে আমি প্ৰথম আমি যোৱাটো ভিডিও যিখিনি ডিসকাস কৰিছিলো সমান্তৰাল কোনটো কন্ডিশনত হ'ব মিলি কোনটো কন্ডিশনত যাব আৰু কটাকটি কেতিয়া কৰিব সেইকিটা মন ৰাখিলে এইকিটা কৰিব পৰা হ'ব পাৰিবা না কৰিব ঠিক আছে এতিয়া চোৱা কোৱেশ্চন নম্বৰ 3 কোৱেশ্চন নম্বৰ 3 টোত কি দি থোৱা আছে a1 by a2 b1 by b2 আৰু c1 by c2 অনুপাত কেইটা ৰিজাই তল নিৰ্ণয় কৰা তলৰ ৰৈখিক সমীকৰণৰ জোৰ কেইটা সংগতনে অসংগত মানে সংগতনে অসংগত উলিয়াব লিছে এতিয়া দেখে একেটাই হ'ব আমি প্ৰথম সমীকৰণটো লিখিলম কি দি থোৱা আছে 3x + 2y = 5 মানে 3x + 2y - 5 = 0 है ना और सेकेंड की थोड़ा सा 2x - 3y = 7 গতিকে 2x - 3y - 7 = 0 এটা আমাৰ সমীকৰণটা হল গতিকে ইয়াত a1 = 3 a2 = 2 b1 = 2 b2 = -3 আৰু c1 = -5 c2 = -7 একিটা পালো না আমি গতিকে ইয়াত আমি কি পালো a1 by a2 = 3 by 2 b1 by b2 = 2 by -3 আৰু c1 by c2 = -5 by 7 এটাকে a1 by a2 not equal to b1 by b2 হয় না সেয়ে হে সমীকৰণ জোৰ পৰস্পৰ কটাকটি কৰিব কৰিবনে আমি কৈছিল a1 by a2 not equal to b1 by b2 থাকিলে সমীকৰণ জোৰ পৰস্পৰ কটাকটি কৰে গতিকে সমীকৰণ জোৰে যদি পৰস্পৰ কটাকটি কৰে তেতিয়া হলে আমি এটা সমাধান পোৱা যাব সংযত আৰু অসংযত কেতিয়া হ'ব অসংগত আৰু অসংগত হ'ব সংগত হ'ব যেতিয়া আমি সমাধান পাম সংগত হ'ব যেতিয়া কোনো সমাধান নাপাম তেতিয়া অসংগত হ'ব গতিকে পৰস্পৰ যেতিয়া কটাকটি কৰিব তেতিয়া হলে
এতেকে সমীকৰণযোৰ সংগত বুজি পালানে সমীকৰণযোৰ সংগত হ'ব ঠিক আছে মই তোমালোকক ইয়াৰে এখন সৰু টেবুল এখন ইয়াতে লিখি দি দিছো যে সমীকৰণ এই টেবুলখন মনত ৰাখিবা টেবুলখন মই সংগত অসংগত আৰু পৰস্পৰ কেনে কটাকটি কৰিব দুটা সমীকৰণে সেইখিনি মই ইয়াত লিখি দিছো গতিকে এই টেবুলখন তোমালোকে লিখি ল'বা ঠিক আছে হ'ব এটা তাৰ পিছৰটো চোৱা 3 ৰ 2টো দুইটো কি দি থোৱা আছে 2x - 3y = 8 মানে 2x - 3y - 8 = 0 আৰু 4x - 6y = 9 মানে 4x - 6y - 9 = 0 এটা সমীকৰণ ইয়াত a1 = কিমান 2 a2 = 4 b1 = -3 b2 = -6 আৰু c1 = -8 c2 = -9 ঠিক আছে নে এতিয়া a1 by a2 equal to কিমান 2/4 মানে 1/2 b1 by b2 equal to কিমান -3/6 মানে 1/2 আৰু c1 by c2 equal to কিমান হ'ব -8/9 -8/-9 গতিকে চোৱা এতেকে a1 by a2 equal to b1 by b2 হ'ব নে কিন্তু c1 by c2 লগত মিলিব জানো গতিকে নিমিলে গতিকে not equal to c1 by c2 হয়নে a1 by a2 equal to b1 by b2 not equal to c1 by c2 হেতু হলে কি হৈ যায় সমান্তৰাল হয় না এতেকে সমীকৰণযোৰ সমান্তৰাল হ'ব হলে সমীকৰণযোৰ সমান্তৰাল হ'ব এতিয়া এটা কথা মন কৰা যদি সমীকৰণযোৰ যদি সমান্তৰাল হয় তাৰ সমাধান থাকিবনে এইডাল যদি লাইনডাল যদি সমান্তৰাল হয় ই কতো কাটকুট নকৰিলে আৰু জানো সমাধান ওলাব জানো নলাই নহয় যদি সমাধানে নোলায় তেতিয়া হলে সংগত হ'ব নে অসংগত হ'ব অসংগত হ'ব গতিকে সমীকৰণযোৰ অসংগত বুজি পালানে বুজি পালা 3 নম্বৰটো চোৱা 3 নম্বৰটো দি থোৱা আছে 3/2x plus 5/3y equal to 7 মানে 3/2x plus 5/3y minus 7 equal to 0 আৰু এইটো দি থোৱা আছে 9x minus 10y equal to 14 মানে 9x minus 10y minus 14 equal to 0 ইয়াত a1 equal to কিমান 3/2 a2 equal to 9 ঠিক আছে না b1 equal to 5/3 b2 equal to -10 c1 equal to -7 c2 equal to -14 হয় না ওটিকে এতিয়া a1 by a2 equal to কিমান হ'ব 3/2 divided by 9 মানে 2 to তলত মাল্টিপ্লাই হৈ যাব 3/9 হলে এটো কাটন যাব 1/6 হৈ যাব ঠিক আছে তাৰ পিছৰটো চোৱা b1 by b2 ইকুৱেল কিমান হ'ব 5/3 divided by -10 গতিকে 5/10 30 -30 equal to 1/-6 হলে আৰু c1 by c2 ইকুৱেল কিমান হ'ব -7/-14 মানে 1/2 হ'ব হলে ইয়াত আমি কি দেখিলো এতেকে a1 by a2 is not equal to b1 by b2 এতিয়া হল জানো এটো মাইনাস ওলালে এটো প্লাস ওলালে
এতেকে এটো ডাইৰেক্ট গম পালো নট ইকুৱেল টু মানে পৰস্পৰ কটাকটি কৰে সমীকৰণজোৰে পৰস্পৰ কটাকটি কৰে সেয়ে লগতে লিখি দিছো ই সংগত বুজি পালে যেতিয়া পৰস্পৰ কটাকটি কৰিব তেতিয়া আমাৰ এটা ইয়াত সমাধান থাকিব সমাধান থকা লগালগ আমি কি হল সংগত হল বুজি পাইছানে বাৰু কৰাখিনি একেখিনিয়ে হয়নে এইবিলাক প্ৰশ্ন কৰিবলৈ ভাল তাৰ পিছত চোৱা চাৰিটো দিটো আছে যে 5x - 3y = 11 মানে 5x - 3y - 11 = 0 দুই নম্বৰটো আছে -10x + 6y = -2 মানে -10x + 6y + 2 = 0 ইয়াত a1 = 5 a2 = -10 b1 = -3 b2 = 6 আৰু c1 = -11 c2 = 2 ঠিক আছে নে এতিয়া a1/a2 = 5/-10 মানে -1/2 b1/b2 = -3/6 মানে -1/2 c1/c2 = -11/2 এতেকে a1/a2 = b1/b2 is not equal to c1/c2 হয়নে এটা একে হল এটো not equal হল হেয়েহে সমীকৰণ জোৰ a1/a2 = b1/b2 is not equal to c1/c2 not equal to c1/c2 হ'ব সেইটো হলে কি হৈ যায় সমান্তৰাল হয় সমান্তৰাল এতেকে সমীকৰণজোৰ অসংগত মানে যেতিয়া সমান্তৰাল হৈ গল ইয়াৰ কোনোটো সমাধান নাই গতিকে অসংগত হ'ব ঠিক আছে 5 নম্বৰ চোৱা 5 নম্বৰটো কি লিখা আছে 4/3x + 2y = 8 মানে 4/3x + 2y - 8 = 0 হয়নে তাৰ পিছত 2x + 3y = 12 2x + 3y - 12 = 0 হয়নে গতিকে ইয়াত a1 = 4/3 a2 = 2 b1 = 2 b2 = 3 c1 = -8 c2 = -12 এতিয়া a1/a2 = 4/3/2 মানে 3 × 6 4/6 মানে 2 দি কাটন গলে 2 × 4 2 × 6 2/3 b1/b2 = 2/3 c1/c2 = -8/-12 মাইনাস কাটন গল 3 দি 3 × 4 3 3 × 3 দি 4 দি 4 × 8 4 3 × 12 2/3 এতেকে a1/a2 = b1/b2 = c1/c2 গুটেকেটা ইকুয়াল হৈ গল গুটেকেটা ইকুয়াল হলে আমাৰ কি হয় মিলি যায় হয়নে মানে সমীকৰণজোৰৰ মানে কি বুলি কয় অসংখ্য মানে সমীকৰণজোৰ অসীম সংখ্যক সমাধান থাকে হেয়ে সমীকৰণ জোৰ
মিলি যায় মানে কি হয় এডাল লাইন নহয় তাতে এডাল লাইন হৈ যায় গতিকে গোটেইগালটো এগাল সমাধানেই অসীম সংখ্যক সমাধান থাকিব মিলি যায় এতেকে সমীকৰণযোৰ কি হ'ব সংগত হ'ব সমাধান যেতিয়া আছে তেতিয়াহ'লে সংগত সমাধান নাথাকিলেহে অসংগত পাৰিবানে এনেকুৱাবিলাক কৰিব এইখিনি ইমান টান নহয় ইজিয়ে হয় খালি অলপ প্ৰেক্টিছ কৰিব লাগিব নিজেও প্ৰেক্টিছ কৰিবা ইয়াত 5টা কুৱেশ্যন আছে 5টাৰ ভিতৰত ধৰিছোঁ এটা বা দুটা নিজে চাই ল'বা বুজিবলৈ চাবা বাকীকেইটা নিজে ট্ৰাই কৰিবা যদি নোৱাৰা তেতিয়াহে চাবা ঠিক আছেনে হ'ব ইয়াৰ পিছৰখিনি আমি পিছৰ ভিডিঅ'টোত আমি ডিছকাছ কৰিম আজি এইখিনিয়ে কৰিলোঁ ডিছকাছ এই কুৱেশ্যন নম্বৰ 3ৰ 4টো চাবা 4টো ইয়াত আছিলে 5x মানে মোৰ বুকখনত এই -2 হে ওলাই আছিলে 22 -22 আছিলে এই কুৱেশ্যনটো তোমালোকে কিতাপত চাবাচোন মানে ইয়াত এনচাৰত যদি আমি সংগত ওলাব লাগে চাবা ইয়াত এইটো যদি 22 হয় -22 হ'লে তেতিয়াহ'লে এইটো +22 হৈ যাব এইটো 22 হৈ যাব তেতিয়া এইটো 22 হৈ যাব তেতিয়া -1/2 হৈ যাব একেটা ওলাব তেতিয়া ইকুৱেল টু নট ইকুৱেল টু নহ'ব এইটো ইকুৱেল টু হ'ব তেতিয়া কি হ'ব গোটেইকেইটা যদি ইকুৱেল হয় তেতিয়াহ'লে মিলি যাব সমীকৰণযোৰ মিলি যাব মিলি গ'লে এইটো সংগত হ'ব ঠিক আছে নে যদি এইটো -2 থাকিলহেঁতেন তেতিয়াহ'লে আমাৰ আগৰটো নিচিনা হ'লহেঁতেন তেতিয়া এইটো ইকুৱেল টু নট ইকুৱেল টু এইটো হ'লহেঁতেন কিন্তু এতিয়া যেতিয়া আমাক এইটো 22 থাকে তেতিয়াহ'লে এইটো ইকুৱেল এইটো গোটেইকেইটা ইকুৱেল হৈ যাব গতিকে সমীকৰণটো মিলি যাব আৰু সমীকৰণযোৰ সংগত হ'ব ঠিক আছে হ'ব এই ডাউটটো পিছত যাতে তোমালোকৰ খেলি মেলি নালাগে সেইটো কাৰণে ক্লিয়াৰ কৰি দিলোঁ হ'ব